আজি এটা অফ দ্য ট্ৰেক ভিডিঅ' এটা আপলোড কৰিছোঁ। এইখিনি আমাৰ যেনেকৈ সকলোতে হোলীৰ চেলিব্ৰেশ্যন হয় বা দৌল উৎসৱ উদযাপন হয়, তেনেকুৱাকৈ আমাৰ শুৱালকুছিতো হাতীসত্ৰত দৌল উৎসৱ ধুনীয়াকৈ উদযাপন কৰা হয়। এইটো প্ৰথম দিনা, যিদিনা আতচবাজী বুলি কয়, সেইদিনা ধুনীয়াকৈ যিটো দৌল মণ্ডপ থাকে সজাই পৰাই তোলোৱা হয়। বিভিন্ন হৰেক ৰকমৰ লাইটেৰে, ৰঙীন বিৰঙী লাইটেৰে সজোৱা হয়। আৰু গোহাঁই যিটো থাকে আমাৰ, তেওঁলোক দৌলৰ মণ্ডপত উঠোৱা হয়। এয়া গোহাঁই প্ৰদক্ষিণ কৰায়, প্ৰদক্ষিণ কৰাই মেলি তেওঁলোকে মণ্ডপত গোহাঁই দৌল মণ্ডপত উঠোৱাৰ পিছতে আতচবাজীৰ কাৰ্যসূচী আৰম্ভ হৈ যায়। ইয়াৰ পিছতে আতচবাজী জ্বলোৱা হয়, ফুলজাৰি জ্বলোৱা হয়। মানে এটা ধুনীয়া সুন্দৰ পৰিৱেশন এটা হয়। যেনেকুৱাকৈ সকলোৱে যেনেকুৱাকৈ বৰপেটাৰ মহোৎসৱৰ কথা জানে, তেনেকুৱাকৈ আমাৰ ইয়াতো অকণমান সৰুকৈ হ'লেও এই অনুষ্ঠানটো পৰিৱেশন কৰা হয়। আৰু চাব পাৰে, দেখিব পাৰে, বহুত মানুহৰ ভিৰ হয়। বহুত বেছি মানুহে এইটো অনুষ্ঠান চাবৰ কাৰণে তেওঁলোকে আহে। আৰু সঁচাকৈ ভাল লাগে। এটা উদযাপনৰ দিন, হোলী যিটো আমি কওঁ আমাৰ প্ৰাণৰো প্ৰাণ, সেইটো এটা উদযাপনৰ দিন। ইয়াত চাওক ধুনীয়াকৈ ফুলজাৰি এডাল জ্বলি উঠিছে। তেনেকুৱাকৈ ধুনীয়াকৈ গোটেই বস্তুখিনি আৰু পৰিপাটিকৈ ডিচিপ্লিন এটা ৱেত এই গোটেই বস্তুখিনি পৰিচালিত হয়। ইমানখিনি মানুহ তথাপিও বহুত ধুনীয়াকৈ গোটেই অনুষ্ঠানটো খতম হৈ যায়। আৰু এটা দিন আমি নিজৰ ভগৱানৰ নামত হওক বা আমি নিজৰ কষ্টবোৰ পাহৰি, দুখবোৰ পাহৰি আমি এটা দিন উদযাপন কৰোঁ।